কমিটি আগুৱাই নি পেলাই চেণ্ট্ৰেল কমিটিৰ জৰিয়তে গৈ মালমালি এই ষ্টেপ বাই ষ্টেপ কাম কৰাৰ কাৰণে আমি চাওঁ যিখিনি আমাৰ সদস্য যোগী প্ৰতিষ্ঠাসকলে সংযোগ কৰি পেলাই তেওঁলোকে কিবা অৰিজিনেল দি পেলাই তেওঁলোকে আমাৰ আশা কৰি পেলাই কৰিছে আৰু সেইকাৰণে আমাৰ এতিয়া মাত পাতিবলৈ আমি সাজু হৈছো আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ নৱনিৰ্বাচিত আগতে আপোনাৰ গম পাইছেই মোৰ এতিয়া 55 বছৰ বয়স ৰাণী হৈ গ'ল মই এতিয়া অপশ্যন দিব পৰা নাই তাৰ বাবে মই দুখিত কিন্তু মই সন্তান কাম কৰি থাকিম কিন্তু ইমান দিনে মই যদি আমাৰ ষ্টেট কমিটিৰ মিনিষ্টাৰ দিয়া হ'ব নাছিলো এতিয়া নতুনকৈ এতিয়া আমাৰ গৃহৰক্ষী বাহিনী এজন জিৰৰ আৰু গৃহৰক্ষী গভৰ্ণমেণ্টৰ এজন মিনিষ্টাৰ নিয়োগ কৰিছে গভৰ্ণমেণ্টে আৰু তাতে ভাব কৰক যে কি কাম কৰিব বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈ কি আছে আপোনালোকে অলপ ভাবি চিন্তি চাওক যে কি হ'বলৈ গৈ আছে কি কাৰণে দি আছে মিনিষ্টাৰজন দিছে কি কাৰণে দিছে আপুনি নিজে চিন্তা কৰি চাওক যে আমাৰ যে নিশ্চিত কিবা এটা কৰিব সেইটো নিশ্চিত হৈ গৈছে সেয়েহে আমি সকলোৱে মাত মাতিবলগীয়া হৈছে আৰু যদিহে তেওঁলোকে যদি আমাক এটা আঁচনি উলিয়াই দিয়ে বা এটা অপশ্যন উলিয়াই দিয়ে যে আমাৰ 8% আমি ৰাখিম বাইকিং চব চলাই কৰি দিম যদি অগ্নিবীৰ কাম কৰি দিয়ে তেতিয়া আমাৰ কি হ'ব নতুনখিনিটো থাকি যাব পুৰাখিনি চলাই তেনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ ল'ব পাৰে কাৰণ যিহেতুকে ধৰক 15 চনত যিখন আইন সংশোধন কৰি পেলাই সংশোধন কৰি আমাৰ 60 বছৰ বয়সতে 5 বছৰ কৰিলে আৰু 5 আপোনাৰ 4 বছৰ অপশ্যনটো 3 বছৰ কৰিলে তেওঁলোকে যদি সংবিধান চেঞ্জ কৰি 5 বছৰ চেঞ্জ কৰি তেওঁলোকে যদি নতুনকৈ আইন সোমোৱাই দিয়ে আমি তেতিয়া উপায় নাইকিয়া হ'ব সেইকাৰণে আমি একতাভাৱে থাকিব লাগিব এতিয়া আমাৰ যিখিনি কাম কাজ কৰিছে আমি এতিয়া অতি সোনকালে বিহুৰ পাছতে হওক এটা ডেট ফিক্স কৰিব লাগে আমি আমাৰ নৱনিৰ্বাচিত CM মহোদয়ক লগ কৰিব লাগে আমাৰ দুখবিলাক আমি অৱগত কৰিব লাগে আৰু আমাৰ নতুনকৈ যিজন মিনিষ্টাৰ দিছে গৃহৰক্ষী বাহিনী আৰু জেলৰ কাৰণে আমাৰ যিজন মিনিষ্টাৰ আছে তেওঁলোকে আমাৰ